এইফালে দেখিছেনে পানী তেনেকৈ জলপান দিবলৈ বুলি আহিছোঁ আৰু পথাৰৰ আলি দি আছে আমাৰ হেমন্তই এইফালে আহি আছে। দেখিছেনে পথাৰখন ইমান ডাঙৰ, ইমূৰৰ পৰা সিমূৰলৈকে ধৰিব নোৱাৰি আৰু এইটো মূৰ পাৰ হৈ ইটো মূৰত আমাৰ ইমান পথাৰত এনেকৈ সোণগুটি বুটলিবলৈ আহিলোঁ আৰু আমাৰ সোণৰ অসম, এইবোৰে সোণৰ অসম বুলি কয়। দেখিছেনে বোকা পানী তেনেকৈ বোকাত পদুম ফুলে, সেইবাবে এনেকৈ আহিছোঁ আৰু মানুহজনক জলপান দিবলৈ। আৰু দেখিছেনে আমাৰ পথাৰখন ইটো মূৰলৈকে সিটো মূৰলৈ ইমান দীঘলীয়া। বগলীকেইজনী দেখিছেনে পথাৰত একদম ইমান ধুনীয়াকৈ মাছ ধৰিবলৈ ৰৈ আছে আৰু যিহেতু হাল বাই আছে সেইবাবে গোটেই মাছ ওলাইছে পথাৰত। এইবাৰ এনেও পথাৰত পানী হ'ল, সেইবাবে মাছো ভিৰ হ'ল। আমাৰ সেয়া মানুহজন সেইফালে কোৰ মাৰি আছে, দেখিছেনে আলিটো এনেকৈ দিছে। এইফালে চাহ খাবলৈ বুলি আনিলোঁ মানুহজনে আৰু পথাৰত ইমান কষ্টকৈ আলি দি আছে এইফালে আৰু